ঘটি আছে কিয়নো আজিও অসমীয়া সমাজত এনে কোনো সংস্কৃতি নাই যি এই ভাওনা সংস্কৃতিৰ ওপৰত আছে বুলি ক'ব পাৰি। বিভিন্ন মুখাশৈলীৰ কাৰণে যিখিনি মুখা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি আখৰা, তাৰপিছতে আমাৰ মহিলাসকলে ধুতি বা গামোচা চেলেং প্ৰস্তুত কৰা, দিহা পিঠা বনা, জা জলপান প্ৰস্তুত কৰাকে লৈ এই সমগ্ৰ অঞ্চল আমি যিসকল কৰ্মকৰ্তাই কাম কৰি আছো সেই কৰ্মকৰ্তাসকল মই কৈছোঁ আমি ঘূৰিকণা সদৃশ, কিন্তু তথাপি মই আৰু এই যি তিনিদিনীয়া কাৰ্যসূচীত বহুখিনি কাৰ্যসূচী লোৱা হৈছে। তাৰ ভিতৰত এটা ডাঙৰ কাৰ্যসূচী হৈছে আমাৰ বিচাৰকসকলৰ সন্মিলন। অসমৰ বিভিন্ন ঠাইত ভাওনাৰ প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতাত কি ধৰণেৰে বিচাৰ কৰা হ'ব, কেনেকুৱা নিয়মাৱলী তাত অনুসৰণ কৰা হ'ব, সেই লৈ পেলাই বিচাৰক সন্মিলন এটা ব্যৱস্থা কৰা হৈছে। কালি যুৱ সন্মিলনৰ ব্যৱস্থা কৰা হৈছিলে যে ভাওনাই নতুন প্ৰজন্মক, যুৱ প্ৰজন্মক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰে, তেওঁলোকক কেনেকৈ এটা সুন্দৰ আৰু সুস্থ আধ্যাত্মিক দৃষ্টিভংগীৰ জীৱন যাপন কৰাত তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে। ইতিমধ্যে আমি কৈছোঁৱে যে 4 ধৰণৰ ভাওনা ইয়াত প্ৰদৰ্শিত হৈছে। আমি আশা কৰোঁ ভৱিষ্যতে সদৌ অসম ভাওনা সন্মিলনৰ তৰফৰ পৰা এটা বৃহৎ আমি সাহাৰ্য পুঁজি কৰিব খোজোঁ, যাতে আমাৰ ভাওনা সন্মিলনৰ শিল্পীবৃন্দ যদি কেতিয়াবা অসুবিধাত পৰে, যদি কেতিয়াবা আৰ্থিক দুৰৱস্থাত পৰে, এই পুঁজিৰ পৰা যাতে সহায় আমি আগবঢ়াব পাৰিম। আমি আশা কৰোঁ, আমি চৰকাৰক অনুৰোধ জনাম, আবেদন জনাম যে আমাৰ যিসকল ভাওনা শিল্পী, এই ভাওনা শিল্পীসকলৰ বাবেও যেনেকৈ অন্যান্য শিল্পীসকলক পেঞ্চন আদি দিয়ে, যেনেকৈ সহযোগিতা আগবঢ়ায়, ঠিক তেনেকৈ ভাওনাৰ লগত জড়িত শিল্পীসকলকো যাতে সমমৰ্যাদাৰে, অন্যান্য শিল্পীৰ লগত সমমৰ্যাদাৰে যাতে আৰ্থিক বা অন্যান্য ধৰণৰ স্বীকৃতি প্ৰদান কৰে, সেইটো আমাৰ এটা আবেদনৰ ভিতৰত থাকিব। আমি দাবী বুলি নকওঁ, আমি চৰকাৰক আবেদন জনাম যে ভাওনা শিল্পীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাৰ স্বাৰ্থত চৰকাৰত যিসকল লোক আছে তেখেতসকলে আমাৰ প্ৰতি সদয় দৃষ্টিভংগী এটা পোষণ কৰিব। এইখিনিয়ে আমাৰ লক্ষ্য, এইখিনিয়ে আমাৰ উদ্দেশ্য। আমি ভাবোঁ ভাওনাই সমন্বয়ৰ বাণী প্ৰচাৰ কৰে, ভাওনাই এক ঐক্যৰ বাণী প্ৰচাৰ কৰে, ভাওনাই এক সুদৃঢ় মানৱীয়তাৰ বাণী প্ৰচাৰ কৰে।